ভৰা এই সংসাৰ, পাপী জানিবাই সংসাৰ সাৰ। এই সংসাৰত তোমাৰ মিলিব মৰম, যিচুক যদি নোলোৱা শৰণ। পাপী যিচুক যদি নোলোৱা শৰণ, পাপে ভৰা এই সংসাৰ, পাপী জানিবাই সংসাৰ সাৰ। এই সংসাৰত তোমাৰ মিলিব মৰণ, যিচুক যদি নোলোৱা শৰণ। পাপী যিচুক যদি নোলোৱা শৰণ। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 2 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে তুমি যেতিয়া দান কৰা তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াসকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নামঘৰে আৰু বাটে পথে নিজৰ আগে আগে ঢাক ঢোল বজাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে নিজৰ পুৰস্কাৰ পালাই। এই বাক্যত প্ৰভু যীশু খ্ৰীষ্ট মনুষ্যৰ জীৱনৰ ব্যৱহাৰিক নৈতিকতাক প্ৰকাশিত কৰিছে। মনুষ্যই নিজৰ পাপৰ স্বভাৱৰ কাৰণে তেওঁ যি কৰে তাৰ দ্বাৰা ঈশ্বৰক নহয় কিন্তু মনুষ্যক আৰু নিজকে সন্তুষ্ট কৰিব বিচাৰে। যেতিয়া তেওঁ দান দিয়ে তেতিয়া তেওঁ ইচ্ছা কৰে যে সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকক আৰু সকলোৱে মিলি তেওঁক প্ৰশংসা কৰক। এই নিজৰ পুৰস্কাৰ পাইছে আৰু সেই পুৰস্কাৰ লোকসকলৰ হাত চাপৰি হয়। মনুষ্যই আনৰ প্ৰশংসা সিংহাসনত বহি অতি সন্তুষ্ট পায়, কিন্তু এইটো পাহৰি যায় যে এদিন তেওঁ ঈশ্বৰৰ ন্যায় সিংহাসনৰ কাষত থিয় হ'ব লাগিব আৰু তেওঁৰ ন্যায় কৰা যাব। প্ৰত্যেক কৰ্ম যিটো ঈশ্বৰে মান্যতা দিয়া নাই, মনুষ্যৰ বাবে ৰখা যি দণ্ড নৰকহে হয়। এই দণ্ডৰ পৰা মনুষ্যক বচাবলৈ প্ৰভু যীশু খ্ৰীষ্ট ক্ৰুচত বলিদান হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ উদ্ধাৰ পায় আৰু ঈশ্বৰে সেইজনৰ দ্বাৰাই কৰা কৰ্মক মান্যতা দিয়ে আৰু সেইজন ঈশ্বৰক সন্তুষ্ট কৰা ব্যক্তি হয়। আপুনিও যেন এনেকৈ কৰিব পাৰিব তাৰ বাবে ঈশ্বৰলৈ এয়াই আমাৰ প্ৰাৰ্থনা আছে।